চৰকাৰী হওক বা বেচৰকাৰী হওক প্ৰত্যেকজন কৰ্মচাৰীৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ওলাই আহিছে আৰু এই খবৰটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা দিয়া হৈছে আৰু ইয়াতে পেইড হলিডেক লৈ পেলাই ইয়াতে খবৰ এটা ওলাই আহিছে। আমি ইয়াতে কি কথা লিখিছে তলৰ ফালে আমি চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখিছে জনপ্ৰতিনিধিত্ব আইন 1951 ধাৰা 135B অনুসৰি যিকোনো ব্যৱসায় বাণিজ্য শিল্প প্ৰতিষ্ঠান বা আন কোনো প্ৰতিষ্ঠানত নিয়োজিত আৰু ভোটদানৰ অধিকাৰ থকা প্ৰতিজন কৰ্মচাৰীক ভোটদানৰ দিনত বেতনসহ ছুটি প্ৰদান কৰিব লাগিব। এই ছুটিৰ বাবে কোনো ধৰণৰ বেতন কাটি লোৱা নহ'ব। যিকোনো নিয়োগকৰ্তাই এই বিধান উলংঘন কৰিলে তেওঁলোকক জৰিমনা দণ্ডৰ সন্মুখীন হ'ব লাগিব। দৈনিক মজুৰি আৰু অস্থায়ী কৰ্মচাৰীসকলেও ভোটদানৰ দিনত বেতনসহ ছুটিৰ অধিকাৰ ৰাখে। আয়োগে আৰু স্পষ্ট কৰিছে যে যিসকল ভোটাৰ দৈনিক মজুৰি আৰু অস্থায়ী কৰ্মচাৰীসহ নিজৰ ভোটদান সমষ্টিৰ বাহিৰত অৱস্থিত উদ্যোগ বা বাণিজ্যিক প্ৰতিষ্ঠানত কাম কৰে কিন্তু নিজৰ নাম ভোটাৰৰ তালিকাত আছে, তেওঁলোকেও ভোটদানৰ সুবিধাৰ্থে ভোটৰ দিনত বেতনসহ ছুটি লাভ কৰিব। আয়োগে সকলো ৰাজ্য কেন্দ্ৰশাসিত অঞ্চলৰ চৰকাৰক এই বিধানসমূহ কঠোৰভাৱে পালন নিশ্চিত কৰিবলৈ আৰু সকলো ভোটাৰে যাতে সহজে আৰু স্বাধীনভাৱে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিবলৈ নিৰ্দেশ দিছে। এতিয়া চাওক কি ইয়াতে ৰাজ্যৰ ক্ষেত্ৰত এখন নটিফিকেশ্যন প্ৰকাশিত কৰিছে বা প্ৰেছ ৰিলিজখন আমি ওপৰৰ ফালে ইয়াতে চাইছোঁ যে ভাৰতৰ নিৰ্বাচন আয়োগে ECI 15 মাৰ্চ 2026 তাৰিখে অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগ ৰাজ্যৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ 8টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছে। নিম্নলিখিত সূচী অনুসৰি ৰাজ্যসমূহত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। সাধাৰণ নিৰ্বাচন, উপ নিৰ্বাচন অনুষ্ঠিত হোৱা ৰাজ্য কেন্দ্ৰশাসিত অঞ্চল ভোটৰ তাৰিখবিলাক হৈছে অসম, কেৰালা, পুডুচেৰী, গোৱা, কৰ্ণাটক, নাগালেণ্ড আৰু ত্ৰিপুৰাত 9/4/2026, তামিলনাডু, গুজৰাট আৰু মহাৰাষ্ট্ৰত 23/4/2026, পশ্চিমবংগত প্ৰথম পৰ্যায়ত হ'ব 23/4/2026 আৰু 29/4/2026 দ্বিতীয় পৰ্যায়ত। আৰু আপোনালোকে গম পালে এইকেইটা দিনত সকলো কৰ্মচাৰীয়ে যিকোনো ক্ষেত্ৰত নিয়োজিত হৈ থাকে, প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক, তেওঁলোকে বেতনসহ ছুটি লাভ কৰিব, অৰ্থাৎ পেইড হলিডে তেওঁলোকে লাভ কৰিব। এই ক্ষেত্ৰত ECIৰ ফালৰ পৰা এইখন প্ৰেছ ৰিলিজ প্ৰকাশ কৰা হৈছে। তো এইটোৱে আছিলে আজিৰ গুৰুত্বপূৰ্ণ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।